এতিয়া আমি আলোচনা কৰিম টিচিং অৰ্থাৎ শিকনৰ শিকন সম্বন্ধে বিভিন্ন বিশিষ্ট শিক্ষাবিদসকলে কি ডেফিনেশ্যন আগবঢ়াইছে ইতিমধ্যে আমি বোৰ্ডৰ ডেফিনেশ্যনসমূহ লিখি লৈছোঁ আৰু আপোনালোকক ডেফিনেশ্যনসমূহ এক্সপ্লেনেশ্যন সহকাৰে বুজাই দিয়া হ'ব আপোনালোকে চাই থাকিব যে প্ৰথম এডুকেশ্যনিষ্ট এইচ.সি. মৰিসন বিখ্যাত অৰ্থাৎ ফেমাছ এডুকেশ্যনিষ্ট এইচ.সি. মৰিসনে কৈছে টিচিং ইজ এন ইন্টিমেট কন্টেক্ট বিটুইন দ্য more mature personality and less mature one. যে টিচিং ইজ এন ইন্টিমেট কণ্টেক্ট টিচিং হৈছে ইন্টিমেট কণ্টেক্ট এজনে আনজনৰ লগত কণ্টেক্ট কৰা বিটুইন কাৰ মাজত দ্য মোৰ মেচিয়ৰ এগৰাকী ব্যক্তি যোনে স্কলাৰ যাক মেচিয়ৰ বুলি কোৱা হয় আন এজন হৈছে লেছ মেচিয়ৰ ওৱান আৰু যোনে সেই বিষয়ত নাজানে তাক লেছ মেচিয়ৰ বুলি কোৱা হয় অৰ্থাৎ শিকন হৈছে এজন জনা মানুহ আৰু সেই বিষয়ত সংশ্লিষ্ট নজনা মানুহ এটাৰ লগত হোৱা কথোপকথন নাইবা এটি আলোচনা নাইবা পৰ্যালোচনা যাৰ জৰিয়তে এগৰাকী জ্ঞানী মানুহে তাতকৈ কম জনা মানুহ এগৰাকীক সেই বিষয়ত জ্ঞানৰ পাঠ দিয়ে নাইবা জ্ঞান প্ৰদান কৰে সেই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া কোৱা হয় টিচিং টিচিং এজ এন ইন্টিমেট কণ্টেক্ট বিটুইন যে দুগৰাকী ব্যক্তিৰ মাজত হৈছে বা দুগৰাকী নাইবা দুই বা ততোধিক ব্যক্তিৰ মাজত ইন্টিমেট কণ্টেক্ট য'ত দ্য মোৰ মেচিয়ৰ পাৰ্চনেলিটি এগৰাকী অতিশয় জনা ব্যক্তি এণ্ড লেছ মেচিয়ৰ আৰু যোনে এতিয়াও মেচিয়ৰ্ড হোৱা নাই জ্ঞানৰ পৰিসৰ তেওঁৰ সিমান বৃদ্ধি হোৱা নাই তেখেতৰ লগত বা সেই দুটা পক্ষৰ মাজত হোৱা ইন্টিমেট এটা আলোচনা তো এইচ.সি. মৰিসনৰ এই সংজ্ঞাটোৰ পৰা আমি এটা কথা উপলব্ধি কৰিব পাৰোঁ যে আমাৰ ক্লাছৰুম চিটুৱেশ্যনত যোনে শিকায় মানে টিচাৰ যোনে শিকায় তেওঁ ডেফিনেটলি স্কলাৰ হয় আৰু সন্মুখত ৰৈ থকা ছাত্ৰ ছাত্ৰীসকলে স্কলাৰ নহয় আৰু সেই পজিশ্যনটো এচিভ কৰিবৰ কাৰণে বা সেই যি কণ্টেণ্ট আছে যি বিষয়বস্তু আছে সেই বিষয়বস্তু সম্বন্ধে ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবৰ কাৰণে এগৰাকী স্কলাৰ হিচাপে নাইবা এগৰাকী পিয়'ৰ মেচিয়ৰ্ড পাৰ্চনেলিটি হিচাপে নন মেচিয়ৰ্ড পাৰ্চনেলিটিৰ লগত সেই বিষয়ত বিস্তাৰিত আলোচনা কৰাৰ এই ব্যৱস্থাটোকে শিকন বুলি কোৱা হয় দ্বিতীয় সংজ্ঞাটো দিছে জ্যাকসনে যে another greater educationist Jackson defined teaching is a face-to-face encounters between two or more persons জ্যাকসনে কৈছে যে টিচিং হৈছে ফেচ টু ফেচ অৰ্থাৎ মুখামুখি এনকাউণ্টাৰ যে সন্মুখী পাঠৰ আদান প্ৰদান বিটুইন টু অৰ মোৰ পাৰ্চনছ আমাৰ শ্ৰেণীকোঠাত ডেফিনেটলি টিউশ্যন ক্লাছ হ'লে কেতিয়াবা এগৰাকী শিক্ষক নাইবা এগৰাকী ষ্টুডেণ্ট থাকে কিন্তু নৰ্মেল শ্ৰেণীকোঠাত প্ৰাইমাৰী এডুকেশ্যন প্ৰাইমাৰী ইনষ্টিটিউশ্যন ছেকেণ্ডাৰী ইনষ্টিটিউশ্যন সিনিয়ৰ ছেকেণ্ডাৰী ইনষ্টিটিউশ্যন কলেজ ইউনিভাৰ্চিটি এইবিলাকত দুই বা ততোধিক ষ্টুডেণ্ট থাকে আৰু এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত পাঠদান কৰে সেই প্ৰক্ৰিয়াটোৰ কথা কৈছে যে ফেচ টু ফেচ এনকাউণ্টাৰ্ছ বিটুইন টু অৰ মোৰ পাৰ্চন দুই বা ততোধিক ব্যক্তিৰ লগত হোৱা আলোচনা ফ্ৰম ইণ্টেন্স টু ইফেক্ট চাৰ্টিন চেঞ্জেছ এণ্ড পাৰ্টিচিপেণ্টছ মানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছু চেঞ্জেছ নাইবা পৰিৱৰ্তন তেওঁলোকৰ এক্সপিৰিয়েঞ্চৰ পৰিৱৰ্তনবোৰ লৈ আহে আৰু যি প্ৰক্ৰিয়াটো সম্পন্ন হয় একমাত্ৰ টিচিঙৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিমানবোৰ পৰিৱৰ্তন কামনা কৰা হয় বা লাৰ্ণাৰ্ছৰ মাজত সিমানখিনি পৰিৱৰ্তন আৱশ্যকম্বী হৈ উঠে N.L. Gag another educationist N.L. Gage কৈছে ডেমক্ৰেটিক পইণ্ট অফ ভিউত অৰ্থাৎ গণতান্ত্ৰিক পইণ্টত টিচিং ইজ এন ইণ্টাৰপাৰ্চনেল ইনফ্লুৱেঞ্চেছ aimed at changing the behavior of potential of the another person যে টিচিং হৈছে এগৰাকী ব্যক্তিৰ লগত অন্য এগৰাকী ব্যক্তিৰ হোৱা কথোপকথন বা আলোচনা নাইবা শিকনি এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে এগৰাকী ব্যক্তিয়ে অন্য এগৰাকী ব্যক্তিৰ যি যোগ্যতা আছে তেওঁৰ যি এক্টিভিটিছ আছে এই এক্টিভিটিছসমূহ নাইবা তেওঁৰ এক্সপিৰিয়েঞ্চসমূহ বিকশিত কৰে Another educationist Clarke কৈছে teaching refers to activities that are designed and performed to produce in the student's behavior. ইয়াতে কৈছে
যে ক্লাৰ্কে কৈছে টিচিং ৰেফাৰ্ছ টিচিঙে বুজায় দ্য এক্টিভিটিজ ডেট সেইবোৰ এক্টিভিটি যে ডেট ডিজাইন যিবোৰ ডিজাইন কৰা হৈছিল এণ্ড পাৰফৰ্ম কৰা হয় যিটো আমি পৰিৱেশন কৰা হয় নাইবা পাৰফৰ্ম কৰা হয় টু প্ৰডিউচ উৎপাদন কৰিবলৈ ইন দ্য ষ্টুডেণ্ট বিহেভিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গুড বিহেভিয়াৰ ক্ৰিয়েট কৰিবৰ কাৰণে যিটো ডিজাইন কৰা হয় পাৰফৰ্ম কৰা হয় আৰু সেইটো প্ৰডিউচ কৰিবৰ কাৰণে ষ্টুডেণ্টক সেই পৰিৱেশৰ এটা সূচনা কৰা হয় আৰু এই প্ৰক্ৰিয়াটোৰ নামেই হৈছে টিচিং এনাডাৰ এডুকেশ্যনিষ্ট স্কিনাৰে কৈছে টিচিং ইজ দ্য এৰেঞ্জমেণ্ট টিচিং হৈছে এটা এৰেঞ্জমেণ্ট প্ৰক্ৰিয়া অফ দ্য কণ্টিনিউয়াছ অফ ৰিইনফৰ্চমেণ্ট যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকৰ যিবোৰ প্ৰতিভা আছে তেওঁলোকৰ যিবোৰ অভিজ্ঞতা আছে সেই অভিজ্ঞতাবোৰ পলিচ কৰি গুড এক্সপিৰিয়েঞ্চেছ অৰ্থাৎ ভাল অভিজ্ঞতা অৰ্জন কৰি আগলৈ তেওঁৰ জীৱন সাৱলীল আৰু সুন্দৰ কৰিবৰ কাৰণে যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ নামেই হৈছে টিচিং এনাডাৰ এডুকেশ্যনিষ্ট স্মিথে কৈছে টিচিং ইজ এ গুড ডাইৰেক্টেড এক্টিভিটি যে টিচিং হৈছে এটা ভাল ডিৰেকশ্যন দিয়া এটা কাৰ্যকলাপ অৰ্থাৎ এগৰাকী এডুকেশ্যনিষ্ট স্মিথে কৈছে যে টিচিং হৈছে এটা ভাল এক্টিভিটি ভাল কাম যাৰ জৰিয়তে মানুহক ভাল কাম কৰিবলৈ পৰামৰ্শ নাইবা নিৰ্দেশনা প্ৰদান কৰা হয় এনাডাৰ এডুকেশ্যনিষ্ট জেমছ এম থাইম তেওঁ কৈছে যে অল টিচিং ইজ দ্য প্ৰমোশ্যন অফ লাৰ্ণিং যে বিশ্বৰ যে শিক্ষণীয় ব্যৱস্থা বিশ্বৰ যিবোৰ টিচিং এণ্ড লাৰ্ণিং ছিষ্টেম এই টিচিং এণ্ড লাৰ্ণিং ছিষ্টেমত যিমান শিকণ নাইবা টিচিং প্ৰদান কৰা হয় অল টিচিং প্ৰমোশ্যন অফ লাৰ্ণিং শিকাৰুৰ যি শিকিব সেই শিকণটো প্ৰমোট কৰাৰ কাৰণে এই টিচিংটো প্ৰভাইড কৰা হয় বা নাইবা সকলো ধৰণৰ টিচিং পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰা হয় এতিয়া আমি অন্তত জানিলোঁ যে বিভিন্ন ধৰণৰ এডুকেশ্যনিষ্ট এছ.চি. মৰিছন জেকচন এন.এল. গেগ ক্লাৰ্ক স্কিনাৰ স্মিথ জেমছ এইসকল বিখ্যাত শিক্ষাবিদে টিচিং সম্বন্ধে শিকণ সম্বন্ধে বিস্তাৰিত ডিফিনেশ্যন দিছে আমি বৰ্ডত ইতিমধ্যে লিখি লৈছিলোঁ আপোনালোকৰ লগত আমি ইয়াৰ অনুবাদ সহকাৰে আমি আলোচনা কৰিলোঁ ইয়াৰ ব্যাখ্যাও কৰিলোঁ আমি পৰৱৰ্তী আলোচনা কৰিম যে টিচিংছৰ নেচাৰ কি আছে টিচিংছৰ প্ৰকৃতি কি আছে আমি টিচিঙৰ নেচাৰৰ সম্বন্ধে আলোচনালৈ যোৱাৰ আগতে যে ৱৰ্ক বুক এনক্ল'পেডিয়াত টিচিং সম্বন্ধে কি দিয়া আছে সেই সম্বন্ধে আমি আলোচনা কৰিম ইয়াত দিয়া আছে দ্য প্ৰচেছ বাই হুইচ এ পাৰ্চন হেল্পছ যে এইটো এটা প্ৰচেছ বা নাইবা প্ৰক্ৰিয়া যাৰ জৰিয়তে এগৰাকী ব্যক্তিয়ে আনগৰাকী ব্যক্তিক হেল্প কৰিব পাৰে আদাৰ্ছ টু এচিভ অন্যজনে এচিভ কৰিবৰ কাৰণে নলেজ স্কিলছ এণ্ড এপ্টিটিউডছ যে অন্যজনৰ নলেজ জ্ঞান গভীৰতা স্কিলছ দক্ষতা এণ্ড এটিটিউড আৰু তেওঁৰ বাকী যিমানবোৰ দিশ আছে সমস্ত দিশত তেওঁৰ যে প্ৰমোশ্যন হ'ব এইখিনি টিচিঙৰ জৰিয়তে লাভ কৰে এতিয়া আমি আলোচনা কৰিম যে টিচিঙৰ নেচাৰ কি আছে নেচাৰ সম্পৰ্কে আমি বিস্তাৰিত আলোচনা কৰিম আপোনালোকে চাই থাকিব আমাৰ ক্লাছ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ পাহৰি নাযাব